নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। গুৱাহাটী হাইকোৰ্টত কিছুমান পদ মুকলি হৈছে আৰু আজি আমি এই ভিডিঅ'টোত সেই পদসমূহৰ বিষয়ে আলোচনা কৰিম। কি পদ হয়, চেলাৰী কিমান, কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব, লাষ্ট ডেট কি, সকলোবোৰ ডিটেইলছৰ সৈতে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি চেনেলটো নতুন হয় তেতিয়াহ'লে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহওক আজি ভিডিঅ'টো আমি আলোচনা কৰোঁ, কি জব ওলাইছে সকলোবোৰ বিতংভাৱে আলোচনা কৰোঁ। চ' গাইজ আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংকছ পাই যাব। গুৱাহাটী হাইকোৰ্টৰ যি অফিচিয়েল ৱেবছাইটৰ লিংকছ হয়, ইয়াত অহাৰ লগে লগে ইয়াত আপোনালোকে দেখা পাব এডভাৰটাইজমেণ্ট আছে। এডভাৰটাইজমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব আৰু এডভাৰটাইজমেণ্টটো আপোনালোকৰ ওচৰত ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছতে আপোনালোকৰ ওচৰত এনেধৰণৰ অ'পেন হ'ব দ্য গুৱাহাটী হাইকোৰ্ট এট গুৱাহাটী, দ্য হাইকোৰ্ট অফ আছাম, নাগালেণ্ড, মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ। এডভাৰটাইজমেণ্টটো হৈছে 3 মে'ত ৰিলিজ হৈছে। ছাবমিশ্যন অনলাইন ষ্টাৰ্ট হ'ব 6 মে'ৰ পৰা আৰু লাষ্ট ডেট থাকিব 24 মে'লৈকে। লাষ্ট ডেট ফৰ পে'মেণ্ট ফিজ 27 মে'লৈকে থাকিব। গতিকে চাওঁ আমি কি পষ্ট হয়। অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড টিল 5 PM 24 May from the practicing advocates for appointment in 12 vacant posts unreserved in grade 1 of Assam Judicial Service in the scale of pay ₹51,550। ঠিক আছে, এইটো এটা পাৰ মান্থ চেলাৰী হ'ব আপোনালোকৰ, প্লাছ আদাৰ এলাউন্সেছ এডমিচিবল আণ্ডাৰ দ্য ৰুলছ। 12টা পোষ্ট আছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া আমি চাই লওঁ। মাষ্ট বি হোল্ডাৰ অফ ডিগ্ৰী ইন ল', আপোনালোকে ডিগ্ৰী আপোনালোকে ল'ত কৰা হ'ব লাগিব, আৰু মাষ্ট বি প্ৰেক্টিচিং এজ এন এডভোকেট ইন কোৰ্টছ অফ চিভিল এণ্ড ক্ৰিমিনেল জুৰিডিকশ্যন অন দ্য লাষ্ট ডেট ফিক্সড ফৰ ৰিচিপ্ট অফ এপ্লিকেশ্যন এণ্ড মাষ্ট have been so practicing for a period of not less than 7 years as on such date। অৰ্থাৎ আপোনালোকে চাব পাৰে যি আপোনালোকৰ পোষ্ট হয় আৰু এডভোকেট প্ৰেক্টিচিং হ'ব লাগিব ইন কোৰ্টছ অফ চিভিল এণ্ড ক্ৰিমিনেল জুৰিডিকশ্যনত। এইটো যিসকলৰ ডিপাৰ্টমেণ্ট হয়, ল' কৰাসকলে ভালদৰে বুজি পাব। তেওঁলোকৰ এজ পাৰ এলিজিবিলিটি অনুসৰি 7 years মিনিমাম প্ৰেক্টিচিং থাকিব লাগিব। ঠিক আছে। must have attained the age of 35 years and must not have attained the age of 48 years in the case of candidate belonging to scheduled caste or scheduled tribes and 45 years in the case of others as on the last date fixed for receipt of applications। আপোনালোকে এজটো বুজি পাইছে, বয়সীমা কিমানলৈকে দিয়া আছে। এ কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু 5 and 6 কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত যি আৰ্টিকল আছে ডিফাইন কৰা মতে থাকিব লাগিব। বাকীসমূহ কিছুমান দিয়া আছে, ডিটেইলছসমূহ ভালদৰে এবাৰ চাব লাগিব আপোনালোকে কেনেদৰে ৰিটেন এক্সামিনেশ্যন হ'ব। আগতে আমি ভালদৰে চাই লওঁ। চিলেকশ্যন ক্ৰাইটেৰিয়াটো হ'ব আপোনালোকৰ ফাৰ্ষ্ট এটা প্ৰি এক্সামিনেশ্যন হ'ব, স্ক্ৰিনিং টেষ্ট, তাৰপিছত হ'ব মেইন হ'ব, মেইনছ আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছত হ'ব ভাইভা বছ আৰু ইণ্টাৰভিউ। দ'জ কেণ্ডিডেট হু উইল চিকিউৰ 60% or more marks in preliminary examination shall be eligible for appearing in the mains examination। অৰ্থাৎ আপোনালোকে প্ৰি এক্সামিনেশ্যনত 60% পাব লাগিব, তেতিয়াহে আপোনালোকে মেইনছ এক্সামৰ কাৰণে কোৱালিফাই হ'ব। ঠিক আছে। প্ৰভাইডেড ডেট দ্য ৰেচিঅ' অফ দ্য বেচিছ অফ হুইচ দ্য কেণ্ডিডেটছ উইল বি কল ফৰ দ্য মেইনছ এক্সামিনেশ্যন শ্বেল বি 1:10 ফৰ 1 post 10 কেণ্ডিডেটছ উইল বি কল্ড। এটা পোষ্টৰ কাৰণে 10টা কেণ্ডিডেটক কল কৰা হ'ব। 1:10 ইয়াত উল্লেখ কৰি দিছে। All candidates who obtain 60% or more aggregate marks in the mains written examination subject to securing at least 45 marks in individual paper 1, 2 and 3 and minimum 35 marks in the official language paper 4 shall be eligible for viva voce। অৰ্থাৎ ভাইভা বছৰ কাৰণে আপোনালোকে কেনেদৰে এলিজিবল হ'ব লাগিব ইয়াত উল্লেখ কৰা আছে। 60% এগ্ৰিগেট হ'ব লাগিব, 45% আপোনালোকে 3টা চাব পেপাৰত পাব লাগিব আৰু 35% অফিচিয়েল লেংগুৱেজ পেপাৰত পাব লাগিব, যোনটো পেপাৰ 4। ঠিক আছে, তেতিয়া আপোনালোকে ভাইভা বছৰ কাৰণে এলিজিবল হ'ব। নেক্সট আছে দ্য মাৰ্কছ চিকিউৰ্ড ইন দ্য লেংগুৱেজ পেপাৰ শ্বেল বি কোৱালিফাইং ইন নেচাৰ এণ্ড শ্বেল নট বি কাউণ্টেড দ্য এগ্ৰিগেট মাৰ্কছ চিকিউৰ্ড বাই দ্য কেণ্ডিডেট এক্সামিনেশ্যন ফৰ পাৰ্পজ অফ ফাইনেল চিলেকশ্যন। লেংগুৱেজ পেপাৰত আপোনালোকৰ এগ্ৰিগেট কাউণ্ট নহ'ব। ঠিক আছে, এইটো 3টা পেপাৰে কাউণ্ট কৰা হ'ব, ইয়াত উল্লেখ কৰি দিছে। The ratio in which the candidate will be called for viva voce interview is 1:3। অৰ্থাৎ এটা পোষ্টৰ কাৰণে 3টা কেণ্ডিডেটক কল কৰা হ'ব ইণ্টাৰভিউৰ কাৰণে বা ভাইভা ভছৰ কাৰণে। ঠিক আছে।
ইণ্টাৰভিউ ভাইভা পষ্টৰ কাৰণে আপোনালোকৰ হ'ব 50 মাৰ্কছ কেণ্ডিডেট শ্বেল হেভ টু ছিকিউৰ মিনিমাম 60% ফৰ দ্য মাৰ্কছ ইন দ্য ইণ্টাৰভিউ ফাইনেল evaluation will be in order of merit subject to overall suitability of the candidate syllabus of preliminary and main examination are attached with the advertisement সকলোবোৰ দিয়া আছে কেনেদৰে আপোনালোকে এক্সামিনেশ্যনৰ প্ৰিপেয়াৰ কৰিব মেইনছ আৰু প্ৰি কাৰণে চিলেবাছসমূহ দিয়া আছে আপোনালোকে তাৰপিছত দেখা হ'ব কেনেদৰে এপ্লাই কৰিব লাগিব অনলাইন মোড এপ্লাই কৰিব লাগিব ঠিক আছে অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব লাগিব তাত আপোনালোকে এপ্লাই অনলাইন পাব তাত গৈ আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব লাগিব কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে এইবোৰ আপোনালোকে ভালদৰে ফ'ল' কৰিব কেনেদৰে এপ্লাই কৰিব লাগিব কি সাইজ লাগিব সকলোবোৰ ডিটেইলছ সৈতে উল্লেখ কৰা আছে এবাৰ ভালদৰে আপোনালোকে পঢ়ি ল'ব পেমেণ্ট ফি কেনেদৰে দিব লাগিব ঠিক আছে ST/SC কাৰণে 250 এপ্লিকেশ্যন ফি হ'ব আৰু PWD কাৰণে নীল আছে আৰু আদাৰ্ছ 500 তেওঁলোকৰ এপ্লিকেশ্যন ফি হ'ব আৰু কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে আপোনালোকে এবাৰ ভালদৰে ইয়াত পঢ়ি চাই ল'ব নিশ্চয় এবাৰ বুজি পাব গতিকে ইমানটো আছিলে আপোনালোকক জনাবলগীয়া বাৰ্তাখিনি আৰু ইয়াত পেপাৰৰ আপোনালোকৰ দিয়া আছে চিলেবাছসমূহ কেনেদৰে কি পঢ়িব লাগিব ভালদৰে এবাৰ চাই ল'ব সম্পূৰ্ণকৈ প্ৰেক্টিকেলি ৱেত আপোনালোকে ট্ৰাই কৰিব তেতিয়া আপোনালোকে কোৱালিফাই হ'ব আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু কিবা বুজাত অসুবিধা হ'লে কমেণ্ট কৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ